নমস্কাৰ। আজি মই আপোনালোকৰ মাজলৈ নেহা গাৰ্গৰ দুখন গ্ৰন্থ লৈ আহিছোঁ। এইখন হৈছে সকলোৰে জনপ্ৰিয় শিশু কবিতা পুথি ৰাপ সিং। ৰাপ সিঙৰ পিছতে লেখিকাগৰাকীৰ প্ৰথম উপন্যাস হৈছে আগাজ। প্ৰকাশক JS পাব্লিকেশ্যনছ, মূল্য 220 টকা, পৃষ্ঠা 142। লখিমপুৰৰ নেহা গাৰ্গ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সাংস্কৃতিক বিভাগত স্নাতকোত্তৰ ডিগ্ৰীধাৰী। তেওঁ ছাত্ৰী অৱস্থাৰ পৰা বৰ্তমান বৈবাহিক জীৱনত লেখা-মেলা কামৰ সৈতে জড়িত হৈ আছে। তাৰোপৰি তেওঁ সংগীতৰ চৰ্চা অব্যাহত ৰাখি 6টাকৈ গীতৰ কথা আৰু 3টাকৈ গীতৰ সুৰ নিগৰাইছে। লেখিকাগৰাকীৰ এই উপন্যাসখনত কি লিখা আছে এবাৰ আমি চাওঁচোন আহক। এই উপন্যাসখনত লেখিকাগৰাকীয়ে অসমৰ বিভিন্ন জটিল সমস্যাসমূহ লিখি উলিয়াইছে। বৰ্তমান হিন্দু মুছলমান ককাই ভাইৰ মাজৰ যিবোৰ সম্বন্ধ, সেই সম্বন্ধবোধ কেতিয়াবা ৰাজনৈতিক আৰু কেতিয়াবা গোষ্ঠীগত হ'ল। দেশখন ভাগ হোৱাৰ লগতে অসমখনো টুকুৰা হ'ল। ৰাজ্যখন ভাগিল, জিলা হ'ল, জিলাৰ পৰা অঞ্চল হ'ল। ইমানৰ পিছতো ব্ৰাহ্মণীয়া আৰু শংকৰী সংঘৰ মাজত নামঘৰবোৰ ভাগকৈ স্থাপন কৰা হ'ল। আৰু তেওঁ লিখিছে, মই বিদেশী নহয় তাপস, মোৰ জাতি অসমীয়া, মোৰ ভাষা অসমীয়া। মই সদায় জাতি মাটি ভেটিৰ হকে সপক্ষে মাত মাতি আহিছোঁ। আৰু এই মাটিত মই কেতিয়াও বিদেশীক সমৰ্থন কৰিব নিবিচাৰোঁ। আচৰিত, আমি সদায় এনেকৈ হিন্দু মুছলমান বঙালী চিঞৰ বাখৰ কৰি থাকোঁতে বিলখনো পাছ হৈ গ'ল। আহকচোন এই সকলোবোৰ এবাৰ আমি বিতংকৈ জানিবলৈ নেহা গাৰ্গৰ উপন্যাসখন এবাৰ সকলোৱে পঢ়ি চাওঁ। ধন্যবাদ।